Thank you. কোনটো লগাব লাগিব তেতিয়াহ'লে নহয় আচলতে মোৰ ভাল গুণ বুলিবলে মই নাভাবো বহুত ভাল গুণ আছে বুলি কিন্তু বেয়া গুণ মোক খংটো খুব সোনকালে উঠে সংখ্যালঘু অঞ্চলত কিন্তু এতিয়াও পৰিৱৰ্তনৰ হেৰিটো ঢুকি পোৱা নাই উদাহৰণস্বৰূপে যদি মই নাওবৈচা সমষ্টিৰ কথাটো কওঁ আপুনি বিভিন্ন সময়ত নাওবৈচা সমষ্টিৰ বিভিন্ন প্ৰান্তত যায় কিন্তু সংখ্যালঘু অঞ্চলৰ ৰাস্তা ঘাটসমূহ যদি আপুনি দেখে তেতিয়াহ'লে কিন্তু উন্নয়নৰ নমুনা কিন্তু এই সংখ্যালঘু গাঁও প্ৰধানত তেতিয়ালৈকে ঢুকি পোৱা নাই এই ক্ষেত্ৰত আপুনি কি অঞ্চলৰ বিভিন্ন ৰাস্তা ঘাটৰ অনুন্নয়নৰ ক্ষেত্ৰত ভৰত নৰহে এখন লেটাৰ দিয়ে তেওঁ দায়িত্বটো সামৰিছে কিন্তু আপুনি যদি মন কৰে এজন বিধায়কে তেওঁ নিজৰ বিধায়ক পুঁজিৰ পৰাই সেই অঞ্চলটো প্ৰায় 20% ৰাস্তা নতুনকে নিৰ্মাণ কৰিব নোৱাৰিলেও মেৰামতি কৰিব পাৰে ইত্যাদি খবৰৰ আন এটি পডকাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই মুহূৰ্তত মোৰ সৈতে এগৰাকী বিশেষ ব্যক্তি আছে প্ৰতিটো সামাজিক কাম-কাজৰ লগত জড়িত থাকি ভাল পোৱা এগৰাকী বিশেষ ব্যক্তি লখিমপুৰৰ সুযোগ্য সন্তান আমি দেখিবলৈ পাওঁ বিভিন্ন সামাজিক মাধ্যমত বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত প্ৰত্যেকটো ক্ষেত্ৰত খুবেই ওতঃপ্ৰোতভাৱে জড়িত থকা এগৰাকী বিশেষ সামাজিক সমাজ সেৱা কৰা ব্যক্তি হয়তো আপুনি চিনি পাব এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে লখিমপুৰৰ সুযোগ্য সন্তান শ্ৰীযুত ধৰ্মকান্ত গগৈ দাদা প্ৰথমতে আমাৰ পডকাষ্টত আপোনাক স্বাগতম জনাইছো তোমালৈ শুভেচ্ছা জনাইছো ইত্যাদি খবৰ ফেচবুক পেজৰ জৰিয়তে বিভিন্ন সময়ত আমি বিভিন্ন অভিজ্ঞ ব্যক্তিসকলৰ লগত এনে ধৰণৰ পডকাষ্ট কৰি থাকো গতিকে এই পডকাষ্টৰ জৰিয়তে আজিও কিছু কথা আমি ধৰ্মকান্ত দাদাৰ লগত পাতিবৰ কাৰণে আগবাঢ়িছো আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে ভাল পাব দাদা প্ৰথমতে আপোনাৰ ওচৰত আহিব বিচাৰিম যিহেতু খুব সুন্দৰভাৱে এটা ৰাজনৈতিক সংগঠনৰ পৰা বৰ্তমান এটা ৰাজনৈতিক মঞ্চ তাৰোপৰি বিভিন্ন সামাজিক কাম-কাজৰ লগত খুবেই ওতঃপ্ৰোতভাৱে জড়িত এই দীঘলীয়া এটা যাত্ৰা কেনেধৰণে সম্ভৱ হ'ল তাৰ বিষয়ে প্ৰথমতে জানিব বিচাৰিম নহয় আসল কথাটো হৈছে আমি প্ৰত্যেকজন মানুহেই আচলতে যেতিয়া এই পৃথিৱীলৈ আহোঁ অহাৰ লগে লগে প্ৰত্যেকজন মানুহে সমাজটো প্ৰত্যেকৰে প্ৰিয় গতিকে সামাজিক আমি যিহেতু মানুহ হিচাপে সামাজিক প্ৰাণী গতিকে এই সমাজত বসবাস কৰা বিভিন্ন স্তৰৰ জীৱ-জন্তুৰ পৰা ধৰি মানৱ প্ৰজাতিলৈকে আমি কেনেধৰণে আচলতে সহায় সহযোগিতা কৰিব পাৰোঁ বা সমিল মিলেৰে আগবাঢ়ি যাব পাৰোঁ তেনেকুৱা এটা ধ্যান ধাৰণা প্ৰত্যেকজন মানুহেই থাকে হয়তো তাৰে ভিতৰত কোনোবাই স্কোপটো পায় কোনোবাই স্কোপটো নাপায় কোনোবাই ভাবি থাকোতেই সময়টো গুচি যায় কোনোবাই ভবা লগে লগে কামটোত আগবাঢ়ে তে মোৰ মানে কথাটো হৈছে মই ভবা লগে লগে কামটোত আগবাঢ়ি ভাল পাওঁ যে কিবা এটা ভাবো আজি ভাবিলো ভবা লগে লগে মই কামটো আৰম্ভ কৰি দিলো গতিকে এই ধৰণে মই ভাবো খুব দীঘলীয়া পৰিক্ৰমা নহয় আমি সাধাৰণভাৱে জীৱন যাপন কৰি কিছু মানুহক সহায় কৰিবলৈ প্ৰয়াস কৰিছো আৰু এই প্ৰয়াসটো কন্টিনিউ কৰি ৰাখিছো আমি দেখিবলৈ পাওঁ বিভিন্ন সময়ত সেয়া ইছলাম ধৰ্মাৱলম্বীৰ ধৰ্মীয় সভাই হওক বা আন কোনোবা সম্প্ৰদায়ৰ বিশেষ সভাই হওক প্ৰতিটো ক্ষেত্ৰতে আপুনি খুব ভাল সুন্দৰভাৱে ওতঃপ্ৰোতভাৱে জড়িত একাংশ বিভিন্ন সময়ত আমি ধৰ্মক লৈ পেলাই কিবা বিতৰ্ক দেখিবলৈ পাওঁ কিন্তু আপোনাৰ ক্ষেত্ৰত সম্পূৰ্ণ পৃথক এই ক্ষেত্ৰত না আচলতে চাওক আমি 1228 খ্ৰীষ্টাব্দত যেতিয়া টাই আহোমসকল স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত এই অসম মুলুকলৈ আহিছিল আচলতে আমি মূলতঃ টাই আহোমসকল ধৰ্মীয় ক্ষেত্ৰত উদাসীন আমাৰ কাৰো ধৰ্মীয় প্ৰতি কোনো ধৰণৰ বিদ্বেষ ভাৱ নাই স্বৰ্গদেউ চাওলুং চুকাফাৰ ডাঙৰীয়াৰ পৰা স্বৰ্গদেউৰ পৰা আমাৰ 41 জনা যি স্বৰ্গদেউ আছে বা আন আন যিসকল আমাৰ এনেকুৱা ধৰণৰ মানে বিশিষ্ট আহোম ব্যক্তি আছে আমি প্ৰত্যেকটো ধৰ্মকে সন্মান কৰো উদাৰতাৰে চাওঁ আৰু তাহানি দিনতো যদি চাই আপুনি লাচিত বৰফুকনৰ লগত যেনেকৈ বাঘ হাজৰিকা আছিল বিভিন্ন ধৰণৰ ব্যক্তিসকলক লৈ আমাৰ আন্দোলন আমাৰ যুদ্ধবিলাকো হৈছিল মোগলৰ বিৰুদ্ধে কিন্তু আমাৰ লগতো ইয়াত থকা কিছু খিলঞ্জীয়া ইয়াৰ যিসকল জাতি জনগোষ্ঠী বা মুছলমান সম্প্ৰদায়ৰ মানুহ আমাৰ লগত আছিল মানে আমি সদায় শত্ৰু জ্ঞান কৰো আমি ধৰ্মৰ বিষয়টোত নাযাওঁ গতিকে সেইকাৰণে টাই আহোম বুলি বা মই আহোম ব্যক্তি বুলি যিটো আমাৰ চিৰাচৰিত প্ৰৱণতা আৰু আমাৰ দেউতাইও শিকাইছিল মোৰ শহু দেউতাই হাহুৱাইও আমাক শিকাইছিল যে ধৰ্মীয় পৰিচয়ৰে কোনেও আচলতে নিজক বহুত দীঘলীয়া সময়ৰ কাৰণে জীয়াই ৰাখিব বা টিকাই ৰাখিব নোৱাৰে সেইকাৰণে মানুহ হিচাপে প্ৰত্যেকজন মানুহৰ মাজত যোৱাটো প্ৰয়োজনীয়তা আছে
কিন্তু ৰাজনৈতিক দৃষ্টিভংগীত যেতিয়া আমি ভাৰতীয় জনতা পাৰ্টিলৈ আহিছো, দলটোৰ যি নীতি আৰু আদৰ্শ, ইয়াৰ যি চিৰাচৰিত বৈশিষ্ট্য বা নীতি, সেইখিনিও আমি মানি চলিব লাগিব। নিশ্চিত গতিকে মই ব্যক্তিগতভাৱে যদিও ধৰ্ম ক্ষেত্ৰত উদাসীন হওঁ, কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো দলীয় স্থিতি, মই যিটো দলত বৰ্তমান ৰিপ্ৰেজেণ্ট কৰোঁ, তেওঁলোকৰ যিটো দলীয় স্থিতি, সেই দলীয় স্থিতিটো লৈ এজন দলীয় কাৰ্যকৰ্তা হিচাপে আমি আগবাঢ়ি যাবলৈ প্ৰয়াস আৰু যত্ন কৰিম। যিহেতু ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত আপুনি জড়িত, ইতিমধ্যে উল্লেখ কৰিছে, এই চেগতে মই 3জন বিশেষ ৰাজনৈতিক নেতাৰ কথা মই উল্লেখ কৰিম। যদি পাৰে আপুনি এক কথাত উত্তৰটো দিবৰ কাৰণে চেষ্টা কৰিব। ভংগীত এটাই কথা কম, সৰ্বশ্ৰেষ্ঠ। 2 নম্বৰত আহিছো, বিৰোধী দলত আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া। এক কথাত যদি আপুনি কয়, কি ক'ব? আচলতে অখিল গগৈ ডাঙৰীয়াৰ লগত মই সাংগঠনিকভাৱেও, যদিও আমি তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি কৰে, মই দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমত আছিলো, আমি একেলগতে বহুকেইটা সংগ্ৰাম কৰিছো। যদি এক কথাত ক'বলৈ যাওঁ, মানুহজন আচলতে বিচলিত। শেষত আহিছো প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা। মানুহজন চেনচিটিভ। একাংশ সময়ত কিছু সংখ্যক ব্যক্তিয়ে সমাজত কাম কৰে, তেখেতৰ এটা লক্ষ্য উদ্দেশ্য বিধায়ক হোৱা। আপোনাৰ ভৱিষ্যত পৰিকল্পনা জানিব বিচাৰিম। নহয়, চাওক, মই এইকাৰণেই আৰম্ভণিতে আপোনাক কৈছো, 1228 খ্ৰীষ্টাব্দত যেতিয়া চাউলুং চুকাফা স্বৰ্গদেৱে অসম মুলুকলৈ আহিছিল, ইয়াতে বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীত, ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যত গোটেই অসমখন বিভাজিত হৈ আছিল। আৰু স্বৰ্গদেউ চাউলুং চুকাফাৰ নেতৃত্বত আমি বিভিন্ন ধৰণৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰ কি কৰিছিলো, একগোট কৰিবলৈ সক্ষম হৈছিল, আৰু বৃহত্ত আহোম সাম্ৰাজ্য হওক বা অসমীয়া জাতি আমি গঠন কৰিবলৈ সক্ষম হৈছিলো। গতিকে আমাৰ উদ্দেশ্য এটাই থাকে, সমাজখনক কেনেধৰণে আমি একত্ৰিত কৰি ৰাখিম। গতিকে একত্ৰিত কৰিবৰ কাৰণে অবভিয়াছলি ৰাজনৈতিক যিটো শক্তি বা ৰাজনৈতিক যিটো ছাপোৰ্ট, সেইটো আচলতে লাগিব। আৰু আমি ভাবো বিধায়ক কাইলৈ হওঁ নহওঁ সেইটো পিছৰ কথা, ৰাজনৈতিকভাৱে আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা পাওঁ নাপাওঁ সেইটো দলৰ শীৰ্ষ নেতৃত্বই মানে চিন্তা চৰ্চা কৰিব। কিন্তু আমি চেষ্টা কৰো, যি ৰাজকীয় চিন্তা ধাৰণা স্বৰ্গদেউ চাউলুং চুকাফাৰ লগতে আমাৰ বাকীসকল স্বৰ্গদেৱে লৈ আহিছিল, সেই চিন্তা ধাৰণাৰ পৰা আমি যাতে কেতিয়াও বিচলিত নহওঁ, অন্ততঃ জীয়াই থকা শেষৰ দিনটোলৈকে ৰাইজক সহায় সহযোগিতা কৰিবলৈ প্ৰয়াস কৰিম আৰু ৰাইজৰ মাজত থাকিবলৈ চেষ্টা কৰিম। যিহেতু অসমৰ বিভিন্ন প্ৰান্তত, শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিটো জিলাতে খুবেই ব্যস্ত হৈ থাকে আপুনি। আজি যদি লখিমপুৰত, কালি ধেমাজি, পৰহি গুৱাহাটী, গোটেই অসমখনতে আপুনি ঘূৰি ফুৰি থাকে, ফেমিলিও আছে। এই গোটেইখিনি কেনেকে আপুনি মেইনটেনেন্স কৰে? আচলতে চাওক, মই মোৰ পৰিবাৰৰ পৰা খুব আচলতে সহযোগিতা লাভ কৰিছো সামাজিকভাৱে। যদি মই ৰাতি 12টা বজাতো ওলাই আহোঁ বা 2টা বজাতো ওলাই আহোঁ, তেওঁ ক'ত যাম সুধিব, কিন্তু কেতিয়াও মোক বাধা আৰোপ নকৰে। তেওঁ সদায় কয় যে সামাজিক মানুহ হিচাপে তুমি যেতিয়া ওলাই গ'লা, আমাৰ সদায় আন্তৰিকতা তোমাৰ লগত আছে, ভাল কাম কৰিবা, ৰাইজক সহায় কৰিবা, বদনাম হ'বলগীয়া যাতে একো কাম নকৰা। গতিকে এই যিটো অনুপ্ৰেৰণা, মোৰ পৰিবাৰ, মোৰ পত্নীৰ যিটো অনুপ্ৰেৰণা, সেই অনুপ্ৰেৰণা লৈ হয়তো আজি এইটো পৰ্যায়লৈ আহি আছো। আৰু বিভিন্ন স্তৰত আজি এনেকুৱা হয়, মোৰ গোলাঘাটতে হওক, কাৰ্বি আংলঙতে হওক, যোৰহাটতে হওক, মই যলৈ যলৈ যাওঁ, গুৱাহাটীতে হওক, আজি ওদালগুৰিতে হওক, মই য'তেই গৈছো মোৰ এটা হয় কোনোবা আত্মীয় মোক নিজৰ সন্তান হিচাপে গ্ৰহণ কৰিছে, হয় কোনোবাই ককাই ভাই হিচাপে গ্ৰহণ কৰিছে, বা কোনোবাই দেউতা হিচাপে গ্ৰহণ কৰিছে। অৰ্থাৎ অসমৰ বিভিন্ন ঠাইত এনেকুৱা বহু পৰিয়াল আছে যিসকলে আমাক নিজৰ সন্তান হিচাপে আচলতে মৰম আৰু চেনেহ কৰে। সেইকাৰণে বিভিন্ন সময়ত অৰাজনৈতিক অনুষ্ঠানবিলাকলৈ আমাক নিমন্ত্ৰণ কৰিলে যাওঁ যদিও আচলতে পৰিয়াল এটা লগ পোৱা আশাৰে বেছিকৈ আচলতে সেই অনুষ্ঠানবিলাকলৈ যাবলৈ আমাক সাহস আৰু সহায় প্ৰদান কৰে। মই এই মুহূৰ্তত অন কেমেৰাত যদি আপোনাৰ ৱাইফক সুধো, আপোনাৰ এটা ভাল গুণ, এটা বেয়া গুণ, ফোনটো লগাব লাগিব তেতিয়াহ'লে। নহয়, আচলতে মোৰ ভাল গুণ বুলিবলে মই নাভাবো বহুত ভাল গুণ আছে বুলি, কিন্তু বেয়া গুণ মোক খংটো খুব সোনকালে উঠে, যে খংটো মোৰ বহুত বেছি, সেইটো অবভিয়াছলি ক'ব। আৰু ভাল গুণটো মই নাজানো, ভাল কি দেখিলে তেওঁ মোক তেনেকুৱা কথা থাকে। গতিকে খুব সুন্দৰভাৱে সমাজৰ লগত সামাজিক যিটো দায়বদ্ধতা বা সামাজিক কাম কাজৰ লগত ধৰ্মদাৰ যিটো সম্পৰ্ক, খুবেই ভাল লগা এটা মুহূৰ্ত। শেষত ধৰ্মদা, মই আৰু এটা কথা কৈ পেলাই আজিৰ এই বিশেষ অনুষ্ঠানটি মই সামৰিম। যিহেতু বৰ্তমান অসমৰ যিটো সাম্প্ৰতিক পৰিস্থিতি, সেয়া ৰাজনৈতিক হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক, আমি দেখিছো পূৰ্বতকৈ কিছু সংখ্যক পৰিৱৰ্তন হৈছে, হোৱা নাই বুলি মই নকওঁ, কিন্তু একাংশ সংখ্যালঘু অঞ্চলত কিন্তু এতিয়াও পৰিৱৰ্তনৰ হেৰিটো ঢুকি পোৱা নাই। উদাহৰণস্বৰূপে যদি মই নাওবৈচা সমষ্টিৰ কথাটো কওঁ,
আপুনি বিভিন্ন সময়ত নৱবৈছা সমষ্টিৰ বিভিন্ন প্ৰান্তত যায়, কিন্তু সংখ্যালঘু অঞ্চলৰ ৰাস্তা ঘাটসমূহ যদি আপুনি দেখে, তেতিয়াহ'লে কিন্তু উন্নয়নৰ নমুনা কিন্তু সেই সংখ্যালঘু গাঁও প্ৰধানত তেতিয়ালৈকে ঢুকি পোৱা নাই। এই ক্ষেত্ৰত আপুনি কি ভাবে? প্ৰথম কথাটো হ'ল চাওক যে স্বাধীনোত্তৰ পিছত আমি অসমত দিনে ৰাতিয়ে 24 ঘণ্টা একাকাৰ কৰি কাম কৰা এজন মুখ্যমন্ত্ৰী পাইছো। মই ৰাজনৈতিক মতাদৰ্শ আদৰ্শ কথা মই ক'বলৈ যোৱা নাই, কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰয়াস কৰিছে যে অসমৰ যিমানবিলাক মূল সমস্যা, এই সমস্যাবিলাক সমাধানৰ কাৰণে যি মূল আচলতে কাম, এই কামখিনি তেওঁ কৰিবৰ কাৰণে অহৰ্নিশে দিনে ৰাতিয়ে তেওঁ কাম কৰিছে। আজি ৰাস্তা ঘাটৰ ক্ষেত্ৰত হওক, দলং নিৰ্মাণৰ ক্ষেত্ৰত হওক, নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত হওক, ঔদ্যোগিক আৰু বাণিজ্যকৰণৰ ক্ষেত্ৰতে হওক, শান্তি চুক্তিৰ ক্ষেত্ৰতে হওক, প্ৰতিটো স্তৰতে আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো অসমখনক আমি কি কৰিবলৈ সক্ষম হৈছো, জিলিকাই লৈ যাবলৈ সক্ষম হৈছো। কিন্তু সংখ্যালঘু প্ৰধান অঞ্চলবিলাকত সমস্যা কি হয়, আপুনি মেক্সিমাম এটা কথা চাব যে বিগত স্বাধীনোত্তৰ পৰা যেতিয়াই আমি চৰকাৰ গঠন কৰিছো বা মানে সাংগঠনিক এটা ৰাজনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে যেতিয়া চৰকাৰ এখন নিৰ্বাচিত হৈছে, মেক্সিমাম সংখ্যালঘু প্ৰধান অঞ্চলৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে কংগ্ৰেছ দলৰ জনপ্ৰতিনিধিসকলে, বিধায়কসকলে। আজি নাওবৈচাৰ এই সমস্যাটোত আপুনি স্বাধীনোত্তৰ কালৰ পৰা যদি চাই, কেৱল 3টা সময়ৰ কাৰণে, অৰ্থাৎ 15 বছৰৰ কাৰণেহে অকংগ্ৰেছী মানুহ মানে তাতে কি হৈছে, এক নিৰ্দলীয় দুবাৰ জিকিছে আৰু এবাৰ তাৰ পৰা তাৰমানে AIDF জয়ী মানে হৈছে। ৰুলিং পাৰ্টিত নাথাকে। গতিকে মেইনলি এই আমাৰ নিজা মানুহে যিসকলে ইয়াত নেতৃত্ব ল'বলৈ সুবিধা পালে, তেখেতসকলে যি ধৰণে আচলতে কৰ্মস্পৃহাৰে কাম কৰিব লাগিছিল, নিশ্চিতভাৱে তেওঁলোকে কাম কৰিব নোৱাৰিলে। আজি নাওবৈচা অঞ্চলৰ বিভিন্ন ৰাস্তা ঘাটৰ অনুন্নয়নৰ ক্ষেত্ৰত ভৰত নৰহে এখন লেটাৰ দিয়ে তেওঁ দায়িত্বটো সামৰিছে। কিন্তু আপুনি যদি মন কৰে, এজন বিধায়কে তেওঁ নিজৰ বিধায়ক পুঁজিৰ পৰাই সেই অঞ্চলটো প্ৰায় 20% ৰাস্তা নতুনকে নিৰ্মাণ কৰিব নোৱাৰিলেও মেৰামতি কৰিব পাৰে। আজি যুৱনগৰকে আদি কৰি বিভিন্ন অঞ্চলৰ ৰাস্তাবিলাকৰ যি জৰাজীৰ্ণ অৱস্থা, এই ৰাস্তাবিলাকক PWD ডিপাৰ্টমেণ্টক স্থানীয় বিধায়কজনে বাধ্য কৰিব পাৰে যে যিসকল আমাৰ PWD ডিপাৰ্টমেণ্টত কাম কৰা লেবাৰ আছে, ৱৰ্কাৰ আছে, তেখেতসকলে একো নকৰিলেও গাঁতবোৰ পুতিবৰ কাৰণে ৰাস্তা কাণলৈ মাতি দিব পাৰে। তেওঁ একো নকৰিলে অন্তত 100 গাড়ী 50 গাড়ী চেন কেভেল দি এই ৰাস্তাবোৰ কি কৰিব পাৰে, মেৰামতি কৰিব পাৰে। অৰ্থাৎ সদিচ্ছাৰ অভাৱ। আজি ভৰত নৰহ ডাঙৰীয়াই হওক, মাইনৰিটি অঞ্চলত উন্নয়নৰ কাৰণে যিসকল বিধায়কে হওক আন্দোলন কৰিছে, আমি বেয়া পোৱা নাই। চৰকাৰৰ বিৰুদ্ধে, নোহোৱা কামৰ বিৰুদ্ধে আন্দোলন কৰিছে। গণতান্ত্ৰিক এখন দেশত আন্দোলন কৰিব, এইটো মই নকৰিব বুলি নকওঁ, কিন্তু উন্নয়ন আৰু প্ৰগতিৰ বাবে এজন বিধায়কে যিধৰণে বলিষ্ঠ ভূমিকা ল'ব লাগে, মই বাৰে বাৰে কৈ আছো। অখিল গগৈ ডাঙৰীয়াৰ লগত মোৰ বহু সময়ত মতৰ নিমিলে, কিন্তু তেওঁ নিজৰ শিৱসাগৰ বিধানসভা সমষ্টি ডেভেলপমেণ্টৰ কাৰণে, উন্নয়নৰ কাৰণে আজি আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাকে হওক, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকে হওক বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে হওক, যেনেধৰণে বাধ্য কৰিব পাৰিছে, বাৰে বাৰে দাবী উত্থাপন কৰিব পাৰিছে, সেই প্ৰভাৱ আৰু পৰিৱেশটো কিন্তু ৰাজনৈতিক, অসমৰ ৰাজনীতিত আটাইতকৈ বিদগ্ধ যিজন ৰাজনীতিবিদ, মানে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছতে যদি অসমৰ দ্বিতীয়জন আটাইতকৈ পুৰুধা ৰাজনীতিবিদ বুলি কওঁ, সেইজনে হ'ব ভৰত নৰহ ডাঙৰীয়া। কাৰণ তেওঁতকে ইণ্টেলিজেণ্ট, জ্ঞানী আৰু দূৰদৃষ্টি সম্পন্ন ৰাজনৈতিক নেতা সাম্প্ৰতিক সময়ত অসমত নাই। কিন্তু তেওঁ নিশ্চুপ কিয়? ঢকুৱাখানাৰ পৰা তেওঁ নাওবৈচালৈ আহিবলগীয়া হ'ল কিয়? মূল গোটেই কথাখিনি হ'ল, আজি ৰাস্তা ঘাটৰ অনুন্নয়নৰ ক্ষেত্ৰত আমি কেৱল বিধায়কজনক জগৰীয়া কৰিলেও নহ'ব। বহুখিনি ক্ষেত্ৰত আমাৰো যিখিনি কৰণীয় আমি হয়তো কৰিব পৰা নাই, হয়তো আমি কোনোবা এখিনিত সুবিধা পোৱা নাই। গতিকে আমি আশা কৰোঁ আগন্তুক আহিবলগীয়া সময়বিলাকত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে হওক, অসম চৰকাৰৰ লগতে হওক, PWD ডিপাৰ্টমেণ্টৰ লগতে হওক, বিভিন্ন মানে বিভাগৰ মন্ত্ৰীসকলৰ লগতে হওক, কথা বতৰা পাতি আমি এই অঞ্চলৰ উন্নয়ন আৰু বিকাশৰ কাৰণে যিখিনি কাম কৰিব লাগে, আমি বুলিয়ে নহয়, ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কাৰ্যকৰ্তা ইয়াত তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে চিন্তা চৰ্চা কৰি কাম কৰি আছে, আটাইসকলে এই সমষ্টিসমূহৰ উন্নয়ন আৰু বিকাশৰ কাৰণে কাম কৰিব লাগিব। আজি লখিমপুৰ বিধানসভা সমষ্টি কি এটা অৱস্থাত ৰাখি থোৱা হৈছিল, আজি আপুনি বিভিন্ন অঞ্চলৰ ৰাস্তা ঘাট কিমান উন্নয়ন, আপুনি এটাৰ পিছত আন এটা শিক্ষা প্ৰতিষ্ঠান আমি তাত গঢ়িবলৈ সক্ষম হৈছো, বিভিন্ন ধৰণৰ দলং নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো, মথাউৰিসমূহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। কিন্তু তাৰ পৰিৱৰ্তে ভৰত নৰহ ডাঙৰীয়াই কি কৰিব লাগিছিল? নাওবৈচাত এখন মীন মহাবিদ্যালয় বিচাৰিব লাগিছিল, আজিলৈকে পাৰিলে? নাওবৈচা প্ৰত্যেক ঘৰ সংখ্যালঘু মানুহৰ ঘৰত একোটাকৈ ডাঙৰ ডাঙৰ পুখুৰী আছে, এটাকৈ নহয়, কাৰোবাৰ ঘৰত 10টালৈকে আছে, যি পুখুৰীৰ পৰা আমি উজনি অসমৰ গোটেই বজাৰ কণ্ট্ৰল কৰিব পাৰো।
কিন্তু কোনো এজন আগৰ বিধায়কে, কংগ্ৰেছৰ বিধায়কে, মানে অপজিট দলৰ বিধায়কে এই চিন্তা চৰ্চা নকৰিলে। গতিকে আগন্তুক সময়ত এই বিষয়খিনি আমি চেষ্টা কৰিম কেনেধৰণে নাওবৈচাৰ পৰা আমি উজনি অসমৰ গোটেই মাছৰ বজাৰখন নিয়ন্ত্ৰণ কৰি কোনো কাৰণত যাতে চালানী মাছ, কোনো কাৰণত যাতে মানে বিভিন্ন ধৰণৰ ঔষধযুক্ত মাছ যাতে আমাৰ স্থানীয় ৰাইজে, উজনি অসমৰ ৰাইজে খাবলগীয়া নহয়, এই কথাখিনিও আমি চিন্তা চৰ্চা কৰিব লাগিব। সমান্তৰালভাৱে আমি পাহাৰৰ কাণৰ যিখিনি অসম অৰুণাচল বৰ্ডাৰ, এই অসম অৰুণাচলৰ বৰ্ডাৰ সীমা সমস্যাক লৈ আমাৰ ভৰত্ন ডাঙৰীয়া উদাসীন হৈ থাকিল। সীমা সমস্যা আজিও থাকিল, অৰুণাচলী আগ্ৰাসন চলি থাকিল। গতিকে এই গোটেই বিষয়খিনি ইয়াতে আছে। গতিকে আমি আগন্তুক সময়ত, মই বুলি ক'বলৈ যোৱা নাই, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু উদ্যোগত এই কথাখিনি হ'ব বুলি আমি ধ্যান ধাৰণা কৰোঁ। আৰু মাইনৰিটি মানুহেও আজি ভাৰতীয় জনতা পাৰ্টী আৰু মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি এটা বিশ্বাসযোগ্যতা দেখাইছে। মই চামগুৰি ঘটনাটো বুলিয়ে কোৱা নাই, লোকসভা নিৰ্বাচনৰ সময়ত নাওবৈচা আৰু ৰঙানদীবাসী ৰাইজে, মাইনৰিটি ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত থিয় হৈছে। গতিকে আমি সেইকাৰণে বিচাৰো অঞ্চলৰ উন্নয়ন আৰু বিকাশৰ বাবে প্ৰত্যেকজন ভাৰতীয় নাগৰিকে, অসমীয়া নাগৰিকে, আমাৰ সংখ্যালঘু প্ৰধান ৰাইজে চিন্তা কৰি আমাৰ অঞ্চলটো ডেভেলপমেণ্টৰ কাৰণে আগবাঢ়ি যাব বুলি আমি আগ্ৰহ প্ৰকাশ কৰোঁ। শ্ৰদ্ধা দৰ্শক, এয়াই ধৰ্মকান্ত গগৈ। মই ইতিমধ্যে উল্লেখ কৰিলোঁ, সামাজিকভাৱে সমাজৰ লগত থাকি কাম কৰি ভাল পোৱা এগৰাকী বিশেষ ব্যক্তি। গতিকে ইতিমধ্যে তেখেতৰ কিছু কথা আপোনালোকে শুনিলে। গতিকে এই কথাখিনিৰ মাজত যদি আপোনালোকৰ কিবা ক'বলগীয়া আছে, কমেণ্ট বক্স খোলা আছে, আপোনালোকে কমেণ্ট কৰিব পাৰিব। দাদা, ব্যস্ততাৰ মাজত এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।